বিজেপিৰ সৈতে অগপই নিবিচাৰে বন্ধুত্বমূলক প্ৰতিদ্বন্দ্বিতা। এয়া দলটোৰ নেতৃত্বৰ সিদ্ধান্ত বুলি দাবী কৰিছে চাবুৱাৰ বিধায়ক পুনাকন বৰুৱাই। মাজে মাজে বন্ধুত্বপূৰ্ণ শব্দটো তেনেকুৱা ধৰণৰ শব্দ এটা মাজে মাজে উচ্চাৰণ হৈছে, কিন্তু এইবাৰ অসম গণ পৰিষদ দলে আমাৰ দলৰ তৰফৰ পৰা এটা কথা স্পষ্ট কৰি দিয়া হ'ব যে ৰাজ্যৰ বিধানসভা নিৰ্বাচনত এইবাৰ বন্ধুত্বপূৰ্ণ প্ৰতিদ্বন্দ্বিতাটো আমি নিবিচাৰোঁ। এইবাৰ অসম গণ পৰিষদ দলে আমাৰ দলৰ তৰফৰ পৰা এটা কথা স্পষ্ট কৰি দিয়া হ'ব যে ৰাজ্যৰ বিধানসভা নিৰ্বাচনত এইবাৰ বন্ধুত্বপূৰ্ণ প্ৰতিদ্বন্দ্বিতাটো আমি নিবিচাৰোঁ। অসম গণ পৰিষদ দলে কোনো সমষ্টিতে ক'তোৱে য'ত য'ত নিৰ্বাচন খেলিব ক'তোৱে বন্ধুত্বপূৰ্ণ ঘোষণা নকৰে। অৱশ্যে সমষ্টি পুনৰ নিৰ্ধাৰণ অনুসৰি চাবুৱা লাহোৱাল এতিয়া এটাই বিধানসভা সমষ্টি। সমষ্টিটোত পুনাকন বৰুৱাকে অগপৰ প্ৰাৰ্থী হিচাপে ঘোষণা কৰি থৈ আহিছিল কেশৱ মহন্তই। পুনাকন বৰুৱা বিধায়ক হিচাপে আজিলৈকে ক'তো এটাও কোনো অভিযোগ আমি শুনা নাই, কোনো ধৰণৰ অভিযোগ ক'তো বাতৰি কাকতো দেখা নাই, মানুহেও কোৱা শুনা নাই। তেওঁ ৰাইজৰ সকলো কাম কৰিছে। আমি ৰাইজৰ ওচৰত তেওঁ আকৌ আগুৱাই দিছো। পুনাকন বৰুৱাক আপোনালোকে মৰম চেনেহ আৰু আশীৰ্বাদ দিব। পুনাকন বৰুৱাৰ হৈ সকলোৱে এটা আশীৰ্বাদ দি হাত চাপৰি মাৰিবলৈ মই অনুৰোধ জনাইছো যে পুনাকন বৰুৱাক সকলোৱে যাতে আমি এটা আশীৰ্বাদ দিম। গতিকে পুনাকন বৰুৱাক আমি সকলোৱে আশীৰ্বাদ কৰিছো, তেওঁৰ স্বাস্থ্য ভাল হওক আৰু ৰাইজৰ সেৱা কৰিবলৈ যাতে তেওঁ আগবাঢ়ি যাব পাৰে। বন্ধুত্বমূলক প্ৰতিদ্বন্দ্বিতা নিবিচাৰিলে আলোচনা হ'ব লাগিব অগপ বিজেপিৰ মাজত। ইতিমধ্যে সেয়া স্পষ্ট কৰি দিছে মুখ্যমন্ত্ৰীয়ে। বিজেপি টিকট দিয়াৰ অধিকাৰ আছে, কিন্তু যদি এটা টিকট দিব লাগে আমি আলোচনা কৰিম। কেশৱ মহন্ত ডাঙৰীয়াই যদি কৈছে পুনাকন বৰুৱাই টিকট দিব, দিলীপ শইকীয়া আহি ক'ব বিনোদ হাজৰিকাক টিকট দিম, তাৰমানে বন্ধুত্বমূলক প্ৰতিদ্বন্দ্বিতা হ'ব। আৰু যদি বোলে নহয় মিত্ৰ দল হিচাপত হ'ব, তেতিয়াহ'লে আমি কোনেও এনাউন্স কৰিব নোৱাৰোঁ, আমি ৰখিব লাগিব। কিন্তু আলোচনা শেষ হোৱা নাই। মাঘ বিহুৰ পূৰ্বে অগপ বিজেপিৰ আসন বুজাবুজিৰো সম্ভাৱনা নাই। এতিয়া সেনেকৈ কোনো কথা হোৱা নাই। কিমান চিট বিচাৰিছে আপোনালোকে যেনেকৈ সুধি তেওঁলোকৰ পৰা লয়, আমিও আপোনালোকে দেখাই থকা বস্তুখিনিয়ে দেখোঁ। আমাৰ আগত আহিলে এনেকৈ আমাক কেইটা লাগিব এইবিলাক কথা এই পৰ্যায়লৈকে অহা নাই। আপোনালোকৰ পৰা শুনা কথাখিনিহে বা দেখা কথাখিনিহে আমি গম পাই থাকোঁ। পিছে দলীয় নেতৃত্বৰ সিদ্ধান্তলৈ ৰৈ থাকিব খোজা নাই প্ৰাৰ্থিত্বৰ দাবীদাৰসকল। বিশেষকৈ বিজেপিৰ ফালৰ পৰা পুনাকন বৰুৱাক প্ৰত্যাহ্বান জনাই চাবুৱা লাহোৱালত প্ৰচাৰ আৰম্ভ কৰিছে বিনোদ হাজৰিকাই। বিনোদ হাজৰিকাৰ দাবী, দিলীপ শইকীয়াই তেওঁক প্ৰাৰ্থিত্ব দিব বুলি 100% নিশ্চয়তা দিছে। আনকি ৰাজ্যিক বিজেপিৰ ফালৰ পৰা সমষ্টিটোত প্ৰচাৰ চলাবলৈ 2খন ভিডিঅ' ভেন আৰু ঝাৰখণ্ডৰ পৰা বিস্তাৰকো প্ৰেৰণ কৰিছে। ইতিমধ্যে অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যিখিনি কথা কৈছে যে আৰু আমাকো কৈছে যে চাবুৱা লাহোৱাল সমষ্টিত যথেষ্ট জোৰদাৰকৈ লাগিবলৈ কৈছে, ইয়াত পদুম ফুলৰ চিহ্ন থাকিব আৰু বিজেপিৰ প্ৰাৰ্থী থাকিব, সেইটো আমাক 100% নিশ্চিত দিছে ৰাজ্যিক সভাপতি মাননীয় দিলীপ শইকীয়া ডাঙৰীয়াই আৰু আমাৰ ইতিমধ্যে অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী মাননীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই। আৰু নিৰ্বাচনৰ কাৰণে যিবিলাক প্ৰস্তুতি কমিটি বা এতিয়া যি ধৰণৰ মেনেজমেণ্ট কমিটি বনাব দিছে আমাক, লগতে আমাক ভেন যিবিলাক আমাৰ গাড়ী আহিব এতিয়া, সেই ভেনবিলাক এতিয়া আমি গাঁৱে গাঁৱে গৈ বাগিচাই গৈ যি প্ৰচাৰৰ ভেন আহিব, ইয়ালৈ আমাৰ 2খন ভেন ইতিমধ্যে প্ৰেৰণৰ কাৰণে নাম দিলে। বিস্তাৰক যিয়াক কয়, এতিয়া ঝাৰখণ্ডৰ পৰা আজি আহি পাইছে আমাৰ বিস্তাৰক, য'ত আমাৰ ইলেকশ্যন খেলিব সেইবিলাকত আমাৰ এতিয়া বিস্তাৰক, যিজন বিস্তাৰক বুলি কয় আমাৰ ঝাৰখণ্ডৰ পৰা দিছে। ঝাৰখণ্ড নহয়, বিহাৰ আৰাৰিয়া পৰা আৰাৰিয়াত তেখেতে যোৱাবাৰ বিস্তাৰক আছিলে, ঝাৰখণ্ডৰ পৰা আহিছে। ঝাৰখণ্ডৰ পৰা আজি বিস্তাৰক পুৱাই আহি পালেহি। তেখেতক আমি থকা মেলা ৰুমৰ ব্যৱস্থা কৰিছোঁ। তেখেতে ভিতৰ অঞ্চলত য'ত য'ত আমাৰ ডিছপুট আছে, বিজেপি য'ত য'ত বেয়া, সেইখিনি আমাক অৱগত কৰি থাকিব আৰু সেইধৰণে আমি সেইখিনি কেনেকৈ ৰিপেয়াৰ কৰিব লাগে সেইখিনি কথাৰ কাৰণে তেখেতে ইলেকশ্যনৰ শেষৰ দিনাখনলৈকে তেখেত থাকিব আমাৰ ইয়াতে। আৰু আজি তেখেতৰ ৰুমৰ ব্যৱস্থা য'ত য'ত আমাৰ ইলেকশ্যন খেলিব সেইবিলাকত বিস্তাৰক, মেনেজমেণ্ট কমিটি, আমাৰ ভেন গাড়ী যিবিলাক আমাৰ ভিডিঅ' থকা গাড়ীবিলাক আহিব, গাঁৱৰ যাব, সেইখিনি আমাৰ সম্পূৰ্ণ প্ৰায় প্ৰস্তুতি 100% সম্পূৰ্ণ হৈছে। ইয়াত ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাৰ্থী থকাটো নিশ্চিত হৈছে। দলৰ গোটেই কাৰ্যকৰ্তাক সেইধৰণে ইনষ্ট্ৰাকশ্যন দিছে আৰু সেইধৰণে আমাৰ কাম চলি আছে। আৰু ইয়াত বিজেপিৰ 2026 চনত প্ৰাৰ্থী থকাটো আৰু পদুম ফুলৰ চিহ্ন থকাটো নিশ্চিত হৈছে। দিলীপ শইকীয়াই নিজেই কৈছে, কিছুমান কাৰ্যকৰ্তাই লাগি আছে, দিছপুৰত কোনোবাই লাগি আছে, পূব গুৱাহাটীত কোনোবাই লাগি আছে, চেণ্ট্ৰেল গুৱাহাটীত কোনোবাই লাগি আছে, নিউ গুৱাহাটীত কোনোবাই লাগি আছে, ডিমৰীয়াত কোনোবাই লাগি আছে। এইবিলাক অলপ ভিজিবল হৈ আছে কিছুমান মানুহ। অট'মেটিকেলি যেতিয়া আমাৰ ছাৰ্ভে হৈ আছে
তাত গোটেই বিষয়বিলাক জনতাৰ পৰা এই ৰায়টো ল'বই, ৰাইজকুমাৰী জনতাৰ লগতে হ'ব। আৰু বিনোদ হাজৰিকাকো দৃশ্য এটা দিছে। কিন্তু ইতিমধ্যে অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যিখিনি কথা কৈছে যে আৰু আমাকো কৈছে যে চাবুৱা লাহোৱাল সমষ্টিত যথেষ্ট জোৰদাৰকৈ লাগিবলৈ কৈছে, ইয়াত পদুম ফুলৰ চিহ্ন থাকিব আৰু বিজেপিৰ প্ৰাৰ্থী থাকিব, সেইটো আমাক 100% নিশ্চিত দিছে ৰাজ্যিক সভাপতি মানে দিলীপ শইকীয়া ডাঙৰীয়াই। মুখ্যমন্ত্ৰীয়ে অগপৰে বুজাবুজি যিমান সহজ বুলিলেও ভিতৰি ভিতৰি আৰম্ভ হোৱা জটিলতাই যে বিৰাট ৰূপ ধাৰণ কৰিছে এয়া তাৰেই প্ৰমাণ। ই বা এতিয়া আৰু কি ৰূপ লৈ গৈ? ব্যুৰ' ৰিপৰ্ট, প্ৰতিদিন টাইম।